জাতীয় পতাকা আমার স্বাভিমান, আমার ত্যাগ, আমার গৌৰৱ। আহি থকা স্বাধীনতা দিৱসত ঘৰে ঘৰে তিৰংগা পতাকা উত্তোলন কৰাৰ যি আহ্বান, সিহঁতি আমি সন্মান সহকাৰে ল'ব লাগে। কাৰণ এই তিৰংগা পতাকাৰ কাৰণে কেইবাজনে বুকুৰ খনিতেৰে স্বাধীনতা যুঁজত ভাগ লৈছিলে আৰু তিৰংগা পতাকাৰ কাৰণে তেওঁলোকে মৃত্যু পৰ্যন্ত আঁকোৱালি লৈছিল, ফাঁচিকাঠত উঠিছিল ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত। আমাৰ কমলাকান্ত ভট্টাচাৰ্য ডাঙৰীয়াই এটা পতাকাক লৈ পেলাই কবিতা পাতিছে, লিখিছিল তেখেতে লিখিছিল, তিৰংগা ধ্বজা প্ৰণিপাত, তিৰংগা পতাকাত প্ৰণিপাত প্ৰণিপাত, সত্য শিৱ সুন্দৰ তাত মূৰ্ত প্ৰতিভাত, প্ৰণিপাত প্ৰণিপাত, অহিংসাৰ দুটি দিব্য জ্যোতি ভাৰত মাতা তাত, তিৰংগা ত্ৰিৰূপ ত্ৰিগুণ তোমাৰ ৰঞ্জিত পতাকাত, প্ৰণিপাত প্ৰণিপাত। গতিকে এই পতাকাক প্ৰণিপাত বা সন্মান জনাবলৈ আমি যেনেকৈ ভাৰত মাতা বুলি কওঁ, ঠিক তেনেকৈ তাৰ প্ৰতীক হৈছে আমাৰ সেই তিনিবৰণীয়া পতাকা। ইয়াক লৈ পেলাই লতা মংগেশকাৰৰ পৰা ভূপেন হাজৰিকালৈকে, ভাৰতৰত্ন ভূপেন হাজৰিকালৈকে অসমৰ বিভিন্নজন প্ৰখ্যাত মানুহে, ভাৰতবৰ্ষৰ প্ৰখ্যাত মানুহে গীত লিখি থৈ গৈছে। আৰু সেই গীতবিলাকে আমাৰ নতুন প্ৰজন্মই যাতে গম পাব পাৰে আৰু দেশপ্ৰেমত যাতে তেওঁলোকে উদ্বুদ্ধ হ'ব পাৰে। স্বদেশ প্ৰেম শব্দটো হৈছে দুটা শব্দৰে, স্বদেশ আৰু প্ৰেম। স্বদেশৰ প্ৰতি যাতে আমাৰ প্ৰেম জাগৃত হয় আৰু এই কিদৰে আমাৰ পূৰ্বপুৰুষসকলে তেওঁলোকে আত্মত্যাগ বা আত্মবলিদান কৰিছিল এই স্বাধীনতা যুঁজৰ বাবে, সেইটো কথা যাতে 15 আগষ্টত গম পাব পাৰে আৰু সেই কথাকে পতাকাৰ মাজেদি প্ৰতিফলিত কৰিছিল। সেইটো কাৰণে এই যি কাৰ্যসূচী লৈছে, সেই কাৰ্যসূচীৰ প্ৰতি আমি সকলোৱে সঁহাৰি জনাই তাক বাস্তৱত ৰূপায়ণ কৰিব। আহি থকা স্বাধীনতা দিৱস, এই স্বাধীনতা দিৱসৰ প্ৰতি মই আমাৰ দেশৰ প্ৰত্যেকজন নাগৰিককে, শিশুৰ পৰা বুঢ়ালৈকে শুভেচ্ছা জনাইছোঁ। আৰু এই দেশপ্ৰেমৰ পটভূমিত যিবোৰ গীত ৰচনা কৰিছিল আমাৰ বিভিন্নজনে, যিবোৰ চিনেমা ৰচনা তেওঁলোকে নিৰ্মাণ কৰিছিল বা নাটক কৰিছিল, তাৰ তেওঁলোকৰ উদ্দেশ্যই আছিল যে দেশপ্ৰেমত যাতে আমাৰ নতুন প্ৰজন্ম উদ্বুদ্ধ হয়। গতিকে মই ভাবোঁ যে তেওঁলোকে সেইবোৰ চাব আৰু আগন্তুক স্বাধীনতা দিৱসৰ কাৰণে মই প্ৰতিগৰাকী নাগৰিককে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।